ओम नमः शिवाय नमस्कार बन्धुসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো সিংহ ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহটো কিদৰে পাৰ হ'ব কি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব পাব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅটোৰ জৰিয়তে জানিব পাৰিব যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি সিংহ ৰাশি জাতক জাতিকা হয় আপোনালোকৰ বন্ধু বৰ্গলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব এতিয়া যে সিংহ ৰাশি জাতক জাতিকা সকলৰ কিছু স্বভাৱ বা প্ৰকৃতি তাৰ পিছতে আগবাঢ়িম এপ্ৰিল মাহটো আপোনালোকৰ মাহেকীয়া ৰাশিফললৈ সিংহ ৰাশি জাতক জাতিকা সকল অত্যন্ত সাহসী হয় এওঁলোকে যিকোনো সিদ্ধান্ত বহুত ভাবি চিন্তি কৰে এওঁলোকে ঘৰখনৰ উন্নতিৰ কাৰণে যথেষ্ট কষ্ট কৰে আৰু নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ ক্ষেত্ৰত এওঁলোকে অহৰহ চেষ্টা অব্যাহত ৰাখে এই ৰাশি জাতক জাতিকা সকলে কোনো ব্যক্তিক বিশেষকৈ ঠক প্ৰবঞ্চনা কৰি ভাল নাপায় আৰু আনেও যদি এওঁলোকক মিছা কথা কয় বা মিছা অভিযোগ কৰে এওঁলোকে বিশেষকৈ খঙত অগ্নিশৰ্মা হয় বুলি কৈছে এই ৰাশি জাতক জাতিকা সকলৰ ধৈৰ্যশীল আৰু আত্মনিৰ্ভৰশীল হয় এই ৰাশি জাতক জাতিকা সকল দয়ালু প্ৰকৃতি হয় এওঁলোকে আনক সহায় কৰি ভাল পায় এই ৰাশি জাতক জাতিকা সকলৰ মনটোই হৈছে কোমল মনৰ পলম নকৰি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছো মাহেকীয়া ৰাশিফল অনুসৰি সিংহ ৰাশি জাতক জাতিকা সকলৰ অত্যন্ত শুভ হ'বলৈ গৈছে সিংহ ৰাশিৰ লোকসকলে এপ্ৰিল মাহৰ নিজৰ এই এপ্ৰিল মাহত অৰ্থাৎ এই মাহটোত আপোনালোকৰ নিজৰ কেৰিয়াৰ আৰু ব্যৱসায় ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুত বেছি সুযোগ পাব ভাল অপৰচুনিটি আহি আছে সুযোগ সুবিধাবোৰ আপোনালোকৰ আহি আছে কিন্তু এই সুযোগ বা যি ধৰণৰ অপৰচুনিটিবোৰ আপোনালোকৰ ক্ষেত্ৰত বা সমূহৰ ক্ষেত্ৰত মূলধন হিচাপে ল'বলৈ হ'লে বিশেষকৈ সিংহ ৰাশি জাতক জাতিকাসকল অৰ্থাৎ তেওঁলোকে নিজৰ শক্তি আৰু সময় পৰিচালনা কৰিব লাগিব বুলি কৈছে নিজৰ সময় আৰু শক্তি পৰিচালনা কৰিব লাগিব প্লেনিং কৰিব লাগিব কি ধৰণে আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি নেওচি আপোনালোকে আগবাঢ়িব লাগিব এই মাহত আপুনি মাত্ৰ ইমানখিনি কাম হাতত ল'ব লাগে যেটো আপুনি সহজে সম্পূৰ্ণ কৰিব পাৰে যিখিনি কাম আপোনালোকে কৰিব পাৰে সেই কামখিনি কৰি ধুনীয়াকৈ আগবাঢ়ি যাওক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিব আপুনি নিজৰ সামৰ্থ্যতকৈ যদি আপোনালোকে অধিক দায়িত্ব লয় তে অপ্ৰয়োজনীয় সমস্যাৰো কিন্তু আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব এপ্ৰিল মাহৰ আৰম্ভণিৰ সময়ৰ পৰা আপোনালোকৰ ঘৰুৱা জীৱনৰ লগত জড়িত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে যিবোৰ আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ বুদ্ধিমতা আৰু বিবেচনাৰে আপোনালোকে সমাধান কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ কৈছে যে আপোনালোকৰ ঘৰখনত যদি কিছুমান সমস্যা হয় কিছুমান যদি আপোনালোকৰ প্ৰবলেম ক্ৰিয়েট হয় সেই প্ৰবলেমখিনি বা সমস্যাখিনি আপোনালোকে নিজে সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে বৰঞ্চ সেইখিনি ক্ষেত্ৰত নিজে গুৰুত্ব দিব লাগিব কিছুমান সমস্যা আপোনালোকে আনৰ ওপৰত নিৰ্ভৰ নকৰিব আপুনি যদি সেই সমস্যাখিনি সমাধান কৰিব পাৰে আপোনালোকৰ বুদ্ধিমতা বা আপোনালোকৰ বিবেচনাৰ চিন্তা শক্তিৰে সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে আৰু সেইখিনি চেষ্টা অব্যাহত ৰাখিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহটো আপোনালোকৰ অলপ ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক কিন্তু আপোনালোকৰ ব্যস্ততাপূৰ্ণ হ'ব এই সময়ছোৱাত ব্যৱসায়ৰ লগত জড়িত হৈ বহু দূৰ আপোনালোকে যাত্ৰা কৰিবলগীয়াও হ'ব পাৰে বুলি কৈছে আপোনালোকৰ যি ধৰণৰ যাত্ৰা কৰিব সেই ক্লান্তিকৰ বুলি প্ৰমাণিত হ'ব কিছু ভাগৰুৱা আপোনালোকৰ প্ৰমাণিত হ'ব বুলি কৈছে যদিও আপুনি নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব বুলি কৈছে আপোনালোকে সেইখিনি ক্ষেত্ৰত এটা ভাল সুবিধাও আপোনালোকে লাভ কৰিব আপোনাৰ যাত্ৰাৰ সময়ছোৱাত প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব যেতিয়া আপোনালোকে বিজনেছ লাইনত এটা যাব কিবা এটা শিকিব যাব বা কিবা এটা বিজনেছ আপোনালোকে আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত নানা ধৰণৰ আপোনালোকে মানুহৰ লগ পাব আৰু সেই ব্যক্তিসকলৰ পৰা আপোনালোকে দুটা কথা জানিব পাৰিব শিকিব পাৰিব যিয়ে আপোনালোকক জীৱনত আগবাঢ়ি যোৱাত বহুতখিনি আপোনালোকক সহায় কৰিব বুলি কৈছে সেই দৃষ্টিকোণৰ পৰাও অত্যন্ত শুভ দেখা পোৱা গৈছে ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা যি আপোনালোকৰ আছিল সেই পৰিকল্পনা যিখিনি প্লেনিং কৰি আছিল বহু দিনৰ পৰা কিবা এটা কৰাৰ প্লেনিং কৰিছিল সেই ধৰণৰ প্লেনিংখিনি যি ধৰণৰ পৰিকল্পনা আপোনালোকৰ সেইখিনি বাস্তৱত ৰূপ পাব বুলি কৈছে বা সঁচা হ'ব মাৰ্কেটত আপোনালোকৰ যি প্ৰভাৱ আপোনালোকৰ সুনাম আপোনালোকৰ নাম আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে প্ৰভাৱ বাঢ়িব আপুনি কিছু নতুন লাভজনক আঁচনিটো আপোনালোকে যোগদানৰ কৰাৰ সুযোগ পাব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে যদি আপুনি এজন কৰ্মৰত ব্যক্তি তেন্তে আপোনালোকৰ আকাংক্ষিত স্থানত বদলি বা পদোন্নতি ট্ৰেন্সফাৰ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে ইচ্ছাৰ আপোনালোকৰ এই মাহৰ মাজভাগলৈকে পূৰণ হ'ব পাৰে বুলি কৈছে আৰু নিয়োগৰ দিশত কৰাৰ যি প্ৰচেষ্টা আপোনালোকৰ সেইখিনি ক্ষেত্ৰতো সফল হ'ব কৰ্মৰ ক্ষেত্ৰত উচ্চ পদস্থ বিষয়াৰ আৰু যিসকল আপোনালোকৰ
লগত কাম কৰে যিসকল সহকৰ্মী আছে তেওঁলোকৰ পৰা আপুনি বহু পৰিমাণে সমৰ্থন পাব সম্পূৰ্ণ সাপোৰ্ট পাব বুলি কৈছে মাটি অট্টালিকা আপোনালোকে ঘৰ বাৰীয়ে হওক বিশেষকৈ ক্ৰয় বিক্ৰয়ৰ পৰা আপোনালোকে বিশেষকৈ লাভান্বিত হ'ব বুলি কৈছে এই সময়ছোৱাত সিংহ ৰাশিৰ লোকসকলে মাহৰ শেষৰ ফালেলৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি সতৰ্ক হ'ব লাগিব কিছুমান ব্যক্তিয়ে আপোনালোকৰ বিশেষকৈ কিছু ইচ্ছা জন্মিব পাৰে আপোনালোকৰ ওপৰত হিংসা উপজিব পাৰে কিছু লোকৰ বুলি কৈছে এই সময়ছোৱাত তেওঁলোকে আপোনালোকৰ কামত আপোনালোকে যি ধৰণৰ কাম কৰি চলি আছে যি ধৰণৰ আপোনালোকে কাম কৰে সেই কামৰ ক্ষেত্ৰত কিছুমান বাধাৰ সৃষ্টি কিছুমান প্ৰবলেম সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে বুলি কৈছে কিছুমান সমস্যা ক্ৰিয়েট কৰিবৰ বাবে চেষ্টা কৰিব পাৰে আৰু অলৰেডি যদি কৰি আছে আপোনালোকে কিছু এক্টিভ হোৱাৰ বৰ্তমান সময়ত প্ৰয়োজন আছে এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায়ত যিকোনো ধৰণৰ অসাৱধানতাই আপোনালোকৰ বাবে ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে গতিকে প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো সিচুৱেশ্যনতে আপোনালোকে সাৱধান হৈ নিজৰ কৰ্ম হওক কেৰিয়াৰৰ ক্ষেত্ৰতে হওক বা ব্যৱসায় ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে নহলে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ বাবে মিশ্ৰিত মাহ বুলি প্ৰমাণিত হ'ব আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক উন্নত আৰু অৱনতি হৈ থাকিব কিছু আপোনালোকৰ ভাল হ'ব কিছু ক্ষেত্ৰত আপোনালোকৰ কাৰ্যব্যস্ত হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে অৰ্থাৎ ক'ব পাৰি যে আপোনালোকৰ এই দুইটা দিশৰে ভাল আৰু বেয়া দুইটা দিশৰে আপোনালোকে আগবাঢ়িব বুলি কৈছে কিন্তু আপোনালোকৰ ফালৰ পৰা সেইখিনি চেষ্টা কৰিব উন্নত কৰাৰ বাবে সিংহ ৰাশিৰ লোকসকলে বিপদত পৰা আৰু আনক সমালোচনা কৰাৰ পৰা বিৰত থাকিব লাগে নহলে কৈছে যে অপ্ৰয়োজনীয়ভাৱে আপোনালোকৰ বদনাম হ'ব পাৰে আপুনি যেটো ভাবা নাছিল তেনেকুৱা ধৰণৰ কিছুমান পৰিবেশ তেনেকুৱা ধৰণৰ আপোনালোকৰ সমস্যা উদ্ভৱ হ'ব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে এই সময়খিনিত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ অতি শুভ দেখা পোৱা গৈছে প্ৰেমৰ সম্পৰ্ক উন্নত কৰিবলৈ আপোনালোকৰ প্ৰেম আৰু সংগীৰ সৈতে সমন্বয় আপোনালোকে বজাই ৰাখক বুলি কৈছে আৰু তেওঁলোকৰ অনুভৱক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰক বা তেওঁলোকৰ অনুভৱক আপোনালোকে ৰেসপেক্ট কৰক সন্মান কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে সিংহ ৰাশিৰ লোকসকলৰ এপ্ৰিল মাহটোৰ শুভ দেখা পোৱা গৈছে কিয়নো এপ্ৰিল মাহৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা আপোনালোকৰ কিছু আত্মীয় স্বজন আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ আপোনালোকৰ বন্ধু-বান্ধৱী আপোনালোকৰ সময়মতে কামৰ বাবে উপস্থিত নোহোৱাৰ বাবে অলপ দুখ অনুভৱ কৰিব এই সময়ছোৱাত আপোনালোকৰ ওচৰলৈ বিভিন্ন উৎসৰ পৰা আপোনালোকৰ ধন আহিব যদিও খৰচ আপোনালোকৰ তাতকৈ বেছি হ'ব বুলি কৈছে এই সময়ছোৱাত বিলাসী বস্তুৰ বাবে বৃহৎ পৰিমাণৰ ধন খৰচ কৰাৰ বাবে আপোনালোকৰ বাজেটত আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে বুলি কৈছে মাহৰ প্ৰথম সময়খিনিতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কাৰো লগত কাজিয়া কৰাৰ পৰা বিশেষকৈ বিৰত থাকিব লাগে এই সময়ছোৱাত মানুহৰ বিশেষকৈ সৰু সৰু কথাবোৰক আওকাণ কৰিব লাগে কিছু লোকৰ যদি কামবোৰ সম্পূৰ্ণ কৰি লোৱাটো আপোনালোকৰ ভাল হ'ব বুলি কৈছে কিছুমান সৰু সৰু কথাক আপোনালোকে আওকাণ কৰক বুলি কৈছে মাহৰ মাজভাগত কেৰিয়াৰ আৰু ব্যৱসায়ৰ লগত জড়িত কিছু দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে এই সময়ছোৱাত আপুনি কিছুমান কথাত ভয় আৰু কিছু চিন্তিত হৈ থাকিব পাৰে এই সময়ছোৱাত মানুহৰ লগত আপোনালোকে ভদ্ৰ আচৰণ কৰিব কথা বতৰা মধুৰতা আনিব আৰু যিকোনো ধৰণৰ বিসংগতি বা দুখ কষ্টৰ পৰা আঁতৰি থাকিব লাগে নহলে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যৱসায়ৰ লগত জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোকৰ যদি পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে তেওঁলোকৰ সৈতে বা শুভাকাংক্ষীৰ পৰা আপোনালোকে পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব মাহৰ শেষৰ ফালে আপোনালোকৰ ধৰ্মীয় সামাজিক কাম-কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব পাৰে এই সময়ছোৱাত কৈছে যে সিংহ ৰাশিৰ জাতক জাতিকাসকলে পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰালৈ যোৱাৰ সম্ভাৱনা আছে কোনো ধৰ্মীয় স্থানলৈ আপোনালোকে যাব পাৰে প্ৰেমৰ সম্পৰ্ক স্বাভাৱিক হ'ব আপোনালোকৰ প্ৰেমৰ সংগে কঠিন সময়ত আপোনালোকক কিছুমান ক্ষেত্ৰত বহুত বেছি সহায়ক বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু ধ্যান ৰাখিব আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্য পাতিক লৈ আপোনালোকৰ কিছু চিন্তাত থাকিব বুলি কৈছে বা স্বাস্থ্যক লৈ মনত চিন্তিত হৈ পৰিব এই সময়খিনিত যিকোনো সিদ্ধান্ত আপোনালোকে লওঁতে অতি সাৱধানে ল'লে আপোনালোকৰ বাবে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে ভাল হ'ব এই মাহটোত বিশেষকৈ নিজৰ আবেগক নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে কিছুমান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব যেনে সেই কথাখিনি হৈছে বন্ধুসকল অযথা খৰচ পাতি আপোনালোকে কৰাৰ পৰা বিৰত থাকিব লাগিব পিতৃ-মাতৃক নুখুধাকৈ কোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত বা ঘৰৰ জ্যেষ্ঠ সদস্যসকলক নুখুধাকৈ কোনো ডাঙৰ ডিচিজন নল'ব ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰৰ সৈতে বিশেষকৈ যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ডিসকাস কৰি আলোচনাৰ মাধ্যমেৰে আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ বাবে
আপোনালোকে চিন্তাবোৰ কৰি বা তেওঁলোকৰ সৈতে ডিছকাছ কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে আৰু এই মাহত আপোনালোকে অযথা তৰ্ক বিতৰ্কৰ পৰা বিশেষকৈ আঁতৰি থাকক বুলি কৈছে নহলে সমস্যাবোৰ আপোনালোকৰ নিজৰ জীৱনত কিছু প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখক আৰু বস্তু কিনা বেচা কৰাৰ ক্ষেত্ৰত কিছু সাৱধান হওক বুলি কৈছে এই সময়খিনিত আপোনালোকে উপায় স্বৰূপে এটা কাম কৰিব পাৰে প্ৰতিকাৰ স্বৰূপে ভগৱান বিষ্ণুক পূজা কৰি নিতৌ নাৰায়ণ কৱচ আপোনালোকে পাঠ কৰিব এটা ভাল প্ৰতিফলন দেখিব বন্ধু-বান্ধৱীসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিওটো ইমানে ধন্যবাদ ওম নমঃ